Hey guys, welcome back to my channel. So friend, another video লৈ আপোনালোকক স্বাগতম জনাইছো। তো friend, আজিৰ ভিডিঅ' বিষয় হ'ল নেশ্যনেল মিন্স কম মেৰিট স্কলাৰশ্বিপ অৰ্থাৎ NMMS এক্সামিনেশ্যন 2025 যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ত অৰ্থাৎ অষ্টম শ্ৰেণীত পঢ়ি আছে হেতৰ কাৰণে নেশ্যনেল মিন্স কম মেৰিট স্কলাৰশ্বিপ যি এক্সাম হ'ব এই এক্সামৰ কাৰণে অনলাইন আবেদন বিচৰা হৈছে। যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে এই এক্সামত পাছ কৰিব সেই ছাত্ৰীয়ে প্ৰতি বছৰত 12,000কৈ টকা পাব, 4 বছৰৰ কাৰণে পাব। তো আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু আপোনালোক কি ডকুমেণ্টছ লাগিব এইটো সম্পূৰ্ণ প্ৰচেছ মই আজি এইটো আলোচনা কৰিম। তো সব আপোনালোকে চাই থাকিব। তো সব দেখা পাইছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত আৰ্থিকভাৱে পিছপৰা বাৰ্ষিক ঘৰুৱা উপাৰ্জন 3,50,000 টকাৰ ভিতৰত অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নেশ্যনেল মিন্স কম মেৰিট স্কলাৰশ্বিপ NMMS স্কিম নামেৰে বাছনি পৰীক্ষা প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। এই বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা মন্ত্ৰালয়ে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি বছৰি 12,000 টকাকৈ জলপানিৰ ধন নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ 4 বছৰৰ বাবে লাভ কৰিব। তো আপোনালোকে যিবিলাক ছাত্ৰ-ছাত্ৰী এইটো পৰীক্ষা মানে উত্তীৰ্ণ হ'ব এই ছাত্ৰ-ছাত্ৰীসকলে ক্লাছ 9ৰ পৰা ক্লাছ 12লৈকে আপোনালোকে 4 বছৰত প্ৰতি বছৰত 12,000 টকাকৈ আপোনালোকে লাভ কৰিব। তো দেখাইছে এতিয়া আবেদন প্ৰক্ৰিয়া ছাত্ৰ-ছাত্ৰীসকলে মাধ্যমিক শিক্ষা সঞ্চালকৰ ৱেবছাইট যেটো আছে সেইটো গৈ আপোনালোকে আবেদন কৰিব লাগিব। আবেদনৰ নিয়মাৱলী ছাত্ৰ-ছাত্ৰীয়ে অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকা হ'ব লাগিব। ছাত্ৰ-ছাত্ৰী অসম চৰকাৰৰ অধীনৰ চৰকাৰী প্ৰদেশীকৰণ আৰু স্থূল সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয় অধ্যয়ন কৰি থকা হ'ব লাগিব। তাতে হৈছে ব্যক্তিগত বিদ্যালয়ৰ ইচ্ছুক ছাত্ৰীও নিজৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে, কিন্তু তেনে ছাত্ৰ-ছাত্ৰীক জলপানিৰ বাবে বিবেচনা কৰা নহ'ব। তো যদি আপোনালোকৰ প্ৰাইভেট স্কুলৰ ছাত্ৰ-ছাত্ৰী এইটো পৰীক্ষাত মানে এক্সাম দিয়ে যদি পাছ কৰে সিহঁতক যি বছৰে যিবিলাক 12,000 টকা আছিল সেইটো দিয়া নহ'ব। অকলে পইচাটো যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী মাধ্যমত স্কুল পঢ়ি আছে সেইবিলাক ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব। তাতে হৈছে NMMS পৰীক্ষাৰ বাবে আবেদন কৰাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NSP-ত অন টাইম ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। আবেদনৰ সময়ত বিদ্যালয়ৰ সঠিক UDIS ব্যৱহাৰ কৰাটো বাধ্যতামূলক। আপোনালোকৰ বিদ্যালয়ৰ যি ডাইচ কোড আছিল আপোনালোকৰ সেই ডাইচ কোডটো আপোনালোকৰ দিব লাগিব। আবেদনৰ সময়সীমা 25 তাৰিখ 7 মাৰ্চ 2025 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকৰ লাষ্ট ডেট হ'ল 30 তাৰিখ 9 মাৰ্চ 2025 তাৰিখলৈ স্থিৰ কৰা হৈছে। আৰু পৰীক্ষাৰ ছবি থাকিব, মাল্টি চুজ কোৱেশ্যন পেপাৰ থাকিব। আপোনালোকৰ 2025 বছৰ লিখিত পৰীক্ষা অহা 15 তাৰিখ 11 মাৰ্চ 2025 তাৰিখে অনুষ্ঠিত হ'ব। প্ৰশ্ন কাকত অসমীয়া, ইংৰাজী, হিন্দী, বেংগলী আৰু বড়ো মাধ্যমত উপলব্ধ হ'ব। দুটা ভাগত বিভক্তি পৰীক্ষাৰ সূচী নিৰ্ধাৰণ হ'ব। প্ৰথম প্ৰশ্ন কাকত হ'ব মেণ্টেল এবিলিটি টেষ্ট আপোনালোকৰ 90 মাৰ্কৰ হ'ব আৰু আপোনাৰ ছেকেণ্ড পেপাৰ হ'ব আপোনালোকৰ স্কলিক্স টেষ্ট 90 মাৰ্কৰ। তো আপোনালোকৰ আসন সংৰক্ষণ ইত্যাদি আছে বহু আৰু পৰীক্ষাৰ কেন্দ্ৰ হ'ব 2025 বছৰৰ বাবে 143টা পৰীক্ষা কেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলে আবেদনৰ সময়ত নিজৰ সুবিধা অনুযায়ী কেন্দ্ৰ বাছনি কৰিব পাৰিব। পৰীক্ষাৰ মাচুল হ'ব আপোনালোকৰ 200 টকা আৰু আপোনালোকৰ অনুসূচিত জাতি যিবিলাক আছে সেইটোৰ কাৰণে 180 টকা আৰু PWৰ কাৰণে 175 টকা। আৰু এডমিট কাৰ্ডৰ মাধ্যমিক শিক্ষা সঞ্চালক পৰ্টেলত যোগেদি আপোনালোকে উপলব্ধ হ'ব। আপোনালোকৰ 5 তাৰিখ 11 মাৰ্চ 2025 তাৰিখ আপোনালোকৰ ৱেবছাইটত গৈ আপোনালোকৰ মোবাইল নাম্বাৰ দি আৰু ডেট অফ বাৰ্থ দি আপোনালোকৰ মানে এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব সেইটো মই দেখাই দি আছোঁ। তো সব আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব আপোনালোকে আবেদন কৰাৰ কাৰণে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। দেখা পাইছে ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন NMMS স্কলাৰশ্বিপ। আপোনালোকে কি কৰিব দেখা পাইছে প্ৰথমতে দেখা পাইছে ইণ্টাৰ 4 ডিজিট ODR ফৰগেট ডিজিটেল নাম্বাৰ আপোনালোকৰ ইয়াতে দিব লাগিব। তাৰপিছত দেখা পাইছে ডণ্ট হেভ ODR এপ্লাই ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ যদি ODR নাম্বাৰ নাই তেনেহ'লে ইয়াতে ক্লিক কৰি আপোনালোকৰ ODR নাম্বাৰটো আপোনালোকে বনাই ল'ব। ইয়াতে দেখাইছে প্ৰথম অন টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকৰ প্ৰথমতে কি কৰিব আপোনালোকে ইয়াতে মই দেখাই দি আছোঁ ইয়াতে টিক মাৰ্ক কৰি দিব। দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব নেক্সট বটমত ক্লিক কৰি দিব। নেক্সট বটমত ক্লিক কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ মাজত নেক্সট ইণ্টাৰফেচ ক্লিক হ'ব দেখা পাইছে। ইয়াতে আপোনালোকৰ মানে ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ দিব লাগিব, OTP দিব লাগিব, ইমেজ বহাই কিনে মানে আপোনালোকৰ নেক্সট কৰিব লাগিব। কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব লগইন অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে এতিয়া যিটো মেইন ফৰ্ম আছিল এই ফৰ্মত মই লৈ গৈ আছোঁ, লৈ কিনে আপোনালোক দেখাই দি আছোঁ। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ 40 ডিজিট এটা OTR নাম্বাৰ আহিব, সেইটাতে বহাব লাগিব। বহাৰ পিছত কৈছে স্কিম কোড এটা সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত সব দেখাইছে 3 আপোনালোকৰ ষ্টেট কোড আপোনালোকে সিলেক্ট কৰিব। আপোনালোকৰ যিটো আসাম হয় আসাম সিলেক্ট কৰিব। ইয়াৰ আপোনালোকে 25 সিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট অফ দি এৰিয়া আপোনালোকে সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ নিজৰ নিজৰ যি হোম ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত
আপোনালোকে চেণ্টাৰ আপোনালোকৰ চেণ্টাৰটো চেক কৰিব আপোনালোকৰ ক'ত ক'ত চেণ্টাৰ আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 3টা চেণ্টাৰ আছে PMC দেৱতলা হাইস্কুল ECSMB স্কুল কোকৰাঝাৰ আৰু কুচাগাঁও হাইস্কুল এই 3টা চেণ্টাৰ আছে ইয়াৰ পৰা আপোনালোকে যেটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত দেখা পাইছে ক্লাছ 8 এটো অটোমেটিকলি চিলেক্ট হ'ব তাৰপিছত ডেট অফ বাৰ্থটো বহাব লাগিব এটা ডেট অফ বাৰ্থটো বহাই দিব আধাৰ নাম্বাৰটো বহাই দিব বহাই দিয়াৰ পিছত দেখা পাইছে নেম এজ পাৰ আধাৰ কাৰ্ড ফাদাৰ নেম মাদাৰ নেম মেল ফিমেল বহাব আপোনালোকে কাষ্টটো বহাব আপোনালোকৰ তাৰপিছত ৰুলাৰ নে উৰুবান হয় এইটো বহাব তাৰপিছত আপোনালোকৰ কেটেগৰী আপোনালোকৰ কি হয় এইটো বহাই দিব আপোনালোকে হিন্দু মুছলিম কমিউনিটি কি হয় আপোনালোক বহাই দিব হিন্দু মুছলিম যেটো হয় বহাই দিব আৰু এৰা কেটেগৰী বহাই দিব জেনেৰেল OBC SC যেটো হয় বহাই দিব তাৰপিছত কেটেগৰী সাৰ্টিফিকেট থাকে দিব না নাথাকে নাই দিব নালাগে ডিসেবিলিটি স্ট্যাটাস যদি আপোনালোকৰ ডিসেবিলিটি আছে তাহলে দিব আৰু যদি নাথাকে নহলে নন দিব তাৰপিছত দেখা পাইছে যে আপোনালোকৰ এড্ৰেছটো বহাই দিব ফাৰ্ষ্ট এড্ৰেছখনত আপোনালোকে হেৰি দিব মানে গাঁও দিব আৰু আপোনালোকৰ পোষ্ট অফিচ দিব সেকেন্ড লিষ্টত আপোনালোকে থানা দিব আৰু থাৰ্ডত আপোনালোকৰ ডিস্ট্ৰিক্ট দিব আপোনালোকৰ সিটি বহাব নিজৰ নিজৰ সিটি তাৰপিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিবৰ পৰা আকৌ নিজৰ হোম ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আকৌ দেখা পাইছে যোনকা পাৰ্মানেন্ট এড্ৰেছ আৰু ৰিসেন্ট এড্ৰেছ যদি সেম হয় তেনেহ'লে আপোনালোকে টিক মাৰ্ক কৰি দিব টিক মাৰাৰ পিছত অটোমেটিকলি আপোনালোকৰ এড্ৰেছবিলাক আহি যাব টাইপ অফ ইনষ্টিটিউশ্যন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন আৰু NBK ৰেজিষ্ট্ৰেশ্যন প্ৰাইভেট স্কুল আপোনালোকে যেটো গভৰ্ণমেণ্ট দিব গভৰ্ণমেণ্ট নহ'লে আপোনালোকে ফেচিলিটি নাপাব তাৰপিছত দেখা পাইছে নেম অফ দ্য এড্ৰেছ দ্য ইনষ্টিটিউট অফ দ্য হুজ ষ্টাডিং ক্লাছ 8 এটা আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ আন্ডাৰত আপোনালোকে পঢ়ি আছে আপোনালোকে যেটো ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব তাৰপিছত কৈছে ইউ আৰ দ্য স্কুল আপোনালোকৰ এই স্কুলবিলাকৰ নাম আহি যাব তে আপোনালোকৰ যিকোনো স্কুলৰ নামটা সিলেক্ট কৰিব নামটো আহি যাব এই স্কুলৰ ইনষ্টিটিউট নাম দিব এড্ৰেছ দিব তাৰ ষ্টেট দিব তাৰপিছত আপোনালোকৰ সাব ডিভিজন দিব আপোনালোকে পিন কোড দিব দিয়াৰ পিছত তাৰপিছত দেখা পাইছে আর ইন হুজ স্কুল ইন এলোকেট আপোনালোকৰ এটা ক্লিক কৰি এটা আপোনাৰ ৰুলাৰ না উৰবান সিলেক্ট কৰিব মিডিয়াম তাৰপিছত আপোনালোকৰ কোনটো মিডিয়ামত পঢ়ি আছে ইংলিছ নে আছামিজ সেইটো সিলেক্ট কৰিব আছে ফাদাৰ এডুকেশ্যন আপোনালোকে সিলেক্ট কৰিব তাৰপিছত কৈছে ফাদাৰ অকুপেশ্যন মাদাৰ এডুকেশ্যন নাম্বাৰ অফ ফ্যামিলি মেম্বাৰ লিভিং হাউস নাম্বাৰ অফ ব্ৰাদাৰ নাম্বাৰ অফ সিস্টাৰ তাৰপিছত কৈছে প্ৰেন ইনকাম টেলিফোন ইমেইল আধাৰ লিংক মোবাইল নাম্বাৰ বহাই দিব বহাই দিয়াৰ পিছত আপোনাৰ ইনকাম কিমান হৈ আছে 3.5 লাখ নাথাকিব ওপৰত যেটো হয় এইটো আপোনালোকে টিক মাৰ্ক কৰি দিব দিয়াৰ পিছত সবখিনিতে আপোনালোকৰ ফটো দিব লাগিব ফটোখন আপোনালোকৰ 35 KB ওপৰত হ'ব নোৱাৰিব আৰু সিগনেচাৰটো আপোনালোকৰ 30 KB তলত হ'ব ওপৰত হ'ব নোৱাৰিব ভয় কিনে আপোনালোকে পাছৱৰ্ড দিব আৰু ৰিটাইপ পাছৱৰ্ড দিব দিয়াৰ পিছত সবখিনি আপোনালোকে টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰাৰ পিছত সবখিনি আপোনালোকে সাবমিট কৰিব ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত সবখিনি আপোনালোকৰ সাবমিট হৈ যাব সাবমিট হৈ যোৱাৰ পিছত আপোনালোকৰ একনলেজমেণ্ট আহিব এই একনলেজখন আপোনালোকে প্ৰিন্ট আউট কৰি ৰাখি দিব ভৱিষ্যতে যেতিয়া আপোনালোকৰ এডমিট ওলাব বা এক্সাম দিব যাব তেতিয়া আপোনালোকৰ এইটো দৰকাৰ হ'ব তো এনেকৈ আপোনালোকে মানে আপোনালোকৰ যি মানে নেশ্যনেল মিন্স স্কলাৰশ্বিপৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰিছিল আপোনালোকে এনেকৈ আবেদন কৰিব পাৰিব তো সব স্টেপ বাই স্টেপ আপোনালোক দেখাই দিলোঁ আৰু লগতে আপোনালোকৰ আবেদন কৰা যিটো লিংক আছিল সেই লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম তাৰ পৰা ডাইৰেক্ট ভিজিট কৰি আপোনালোকে এইটো অপশ্যনত আহি কিনে আপোনালোকে আবেদন কৰিব পাৰিব তো সব আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তো সব যদি ভিডিঅ'টো ভাল লাগে মই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'